Hi friends, Deep Drive exclusive login ID কেনেদৰে বনাব এই বিষয়ে মই এই ভিডিঅ'টোত আপোনালোকক জনাম। আপোনালোকে সাৰ্চ বাৰত Series Assam ৱেবছাইটত যাব লাগিব। সাৰ্চ বাৰত Series Assam বুলি সাৰ্চ কৰিব লাগিব। সাৰ্চ কৰাৰ পিছত ইয়াতে Series Assam তাতে ক্লিক কৰি দিব। ইয়াতে দেখা পাইছে আপোনালোকে থ্ৰী লাইন আছে তাতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে লগইন অপচনটোত ক্লিক কৰিব। ইয়াতে সিৰিজ লগইন বুলি আছে তাতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে তিনিটা লিংক আছে লগইন আৰু ৰেজিষ্ট্ৰেচনৰ। কোনোবা এটাত ক্লিক কৰিলে হ'ল। ইয়াতে আপোনালোকৰ যদি নতুন লগইন আইডি বনাব বিচাৰে তেন্তে তলত আপোনালোকে দেখা পাইছে don't have on account sign up তাতে ক্লিক কৰিব লাগিব আপোনালোকক। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে মোবাইল নাম্বাৰটো এণ্টাৰ কৰিব। তাৰপিছত I am not a robot তাত ক্লিক কৰাৰ পিছত জেনেৰেট OTP তাতে ক্লিক কৰি দিব। OTPটো আপোনাৰ মোবাইলত যাব। OTPটো ইয়াতে দিয়াৰ পিছত আপোনালোকে ভ্যালিড OTP তাতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকৰ নেম ফাৰ্ষ্ট নেম মিডল নেম লাষ্ট নেম এণ্টাৰ কৰি দিব। কৰাৰ পিছত আপোনালোকে ইয়াতে ইমেইল আইডি জেণ্ডাৰ দিব, তাৰপিছত পাছপোৰ্ট এটা দিব, তাৰপিছত সাবমিট নাওত ক্লিক কৰি দিব। সাবমিট নাওত ক্লিক কৰাৰ পিছত আপোনালোকৰ লগইন আইডি আৰু পাছৱৰ্ডটো আহি যাব। আপোনালোকৰ লগইন আইডি আৰু পাছৱৰ্ডটো আহি যাব। লগইন আইডি আৰু পাছৱৰ্ডটো দি আপোনালোকে লগইন কৰিব লাগিব। লগইন আইডি আৰু পাছৱৰ্ডটো আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। ডাউনলোড কৰাৰ পিছত আপোনালোকে লগইন কৰাৰ পিছত আপোনালোকে ফৰ্মখন এপ্লাই কৰিব পাৰিব। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু নেক্সট কেনেদৰে এপ্লাই কৰিব লাগিব মই আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে এই স্কলাৰশ্বিপটো আগতে এপ্লাই কৰিছিল তেখেতসকলে লগইন আইডিটো ৰিষ্ট'ৰ কৰিলে হৈ যাব। ইয়াতে ৰিষ্ট'ৰ কৰিব পাৰিব। ৰিষ্ট'ৰ ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে দেখিছে ইয়াতে অল লগইন আইডিটো দিব লাগিব। তাৰপিছত মোবাইল নম্বৰটো দিব। তাৰপিছত OTPটো এণ্টাৰ কৰাৰ পিছত আপোনালোকৰ পাছৱৰ্ড ক্ৰিয়েট কৰিবলৈ আহি যাব। তাৰপিছত আপোনালোকে ছাবমিট কৰি দিব। আপোনাৰ লগইন আইডি আৰু পাছৱৰ্ডটো পাই যাব আপোনালোকে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।